2024 নিৰ্বাচনৰ আগলৈহে ফিক্সড অগপ বিজেপিৰ মিত্ৰতা। 2024 অগপ বিজেপিৰ মিত্ৰতাত লাগিব নেকি আউল? আসন বুজাবুজি ভালকৈ নহলে লাগিব নেকি মিত্ৰতাত আউল? অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ কেইটামান কথাই এই প্ৰশ্নবোৰ উত্থাপন কৰিছে। শুনি লওক কি কৈছিল বুধবাৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। কিন্তু কথাটো হৈছে যে এজিপি বিজেপিৰ এলায়েন্স অনিৰ্দিষ্ট কাললৈতো নহয়। গতিকে এতিয়া নেক্সট ইলেকশ্যনত 2026 ইলেকশ্যনত এতিয়া বিজেপিৰ নেতৃত্বৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব। এতিয়া আলোচনা কৰি আমি বিশেষকৈ এলায়েন্স আছে, আমি আশা ৰাখিছোঁ এলায়েন্সটো 2026 চনতো অব্যাহত থাকিব। 2026 চনত অসম গণ পৰিষদে লাভ কৰিছিল 9খন বিধানসভাৰ আসন, কিন্তু এইবাৰ তেওঁলোকৰ 2খনমান আসন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হেৰাই গ'ল। তাৰে ভিতৰত এটা সমষ্টি আমগুৰি, সেইদৰে নাম সলনি হৈছে পশ্চিম গুৱাহাটী সমষ্টিৰো। কিন্তু বৰ্তমানৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কজনৰ মতে চেণ্ট্ৰেল গুৱাহাটীত তেওঁ প্ৰাৰ্থিত্ব নোপোৱাৰ প্ৰশ্নই অহা নাই। এতিয়া মোৰ চেণ্ট্ৰেলটো আছে আৰু চেণ্ট্ৰেলটো মই চাই আছোঁ, গতিকে চেণ্ট্ৰেলটোৰ প্ৰশ্ন নাহে, এইটো প্ৰশ্নই নাহে। অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিভিন্ন সময়ত দলীয় স্থিতি সজোৰে উত্থাপন কৰি আহিছে। সভাপতিয়ে নোকোৱা কথাও তেওঁ কৈ আহিছে আগতে, সেয়ে এইবাৰ তেওঁ আকৌ ক'লে বিজেপি আৰু অগপৰ মিত্ৰতা ইনডেফিনিট নহয়। 2024 নিৰ্বাচনৰ পূৰ্বে আসনৰ ভাগ বতৰাৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতা। চলিতো থাকেই, এতিয়া চলি থাকে মানে সেইটো আলোচনাতহে এইটো মানে কথাটো আলোচনাৰ ভিত্তিতহে হ'ব। এতিয়া যিয়ে আমাৰনো বহু বিধায়ক, কেইজন বিধায়ক আছে? আমাৰ বিধায়ক আছে এতিয়া 9জনহে। গতিকে 126টা চিটৰ ভিতৰত 9টা আসনটো তেনেই নগণ্য। অৱশ্যে বিধায়কজনৰ দাবী কংগ্ৰেছে যিমান যুঁজিলেও 2024 চৰকাৰ হ'ব বিজেপিৰেই। মই ভাবোঁ যে আমাৰ বিজেপিৰ নেতৃত্বৰ এলায়েন্সে আজি অসমত যি ধৰণে উন্নয়ন সাধন কৰিছে, যি ধৰণে বিকাশ কৰিছে আৰু যি ধৰণে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, গতিকে মই যিটো দেখিছোঁ যে অসমৰ জনসাধাৰণ মানে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি এতিয়াও আস্থা আৰু বিশ্বাসটো আছে। মুখ্যমন্ত্ৰীৰ কনভয়লৈ কংগ্ৰেছ কৰ্মীয়ে বটল দলিয়াই কৰা আক্ৰমণেই প্ৰমাণ কৰে কংগ্ৰেছ যে হতাশাত ভুগিছে। তেওঁলোকৰ সেই প্ৰতিবাদস্থলীৰ পৰাই বটল দলোৱা হৈছিল। গতিকে তেনেধৰণৰ কাম কৰাটো এটা গৰ্হিত কাম হৈছে। সেইটো মই দলৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু মই ভাবোঁ যে কংগ্ৰেছেও তেওঁলোকে অহিংসভাৱে আন্দোলন কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু তেনেধৰণে অগণতান্ত্ৰিকভাৱে তেনেকৈ বটল দলোৱা, তেনেধৰণে কিছু ধৰক বেয়া কাম কৰাটো আমি নিবিচাৰোঁ। এতিয়া সময়তহে স্পষ্ট হ'ব কিমান সুকলমে হ'বগৈ অগপ বিজেপিৰ মিত্ৰতা। ভিডিঅ' জাৰ্নেলিষ্ট জিতু তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365।